আজি আমাৰ ট্ৰিগনোমেট্ৰিৰ এইটো ফাৰ্ষ্ট ভিডিঅ'। এই ভিডিঅ'টোৰ পৰা আমি এটা ভিডিঅ' বনাই যাম ট্ৰিগনোমেট্ৰিৰ ওপৰত ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 কৰি আৰু বেচিক্সৰ পৰা আমি ট্ৰিগনোমেট্ৰি ডিছকাছ কৰিম। এতিয়া ফাৰ্ষ্ট ট্ৰিগনোমেট্ৰি মানে কি? ট্ৰিগনোমেট্ৰি আৰম্ভ হৈছে সদায় এটা ৰাইট এংগল ট্ৰাইংগলৰ পৰা, তাৰমানে সমকোণী ত্ৰিভুজ। তাৰমানে আমাৰ ওচৰত এটা কি থাকিব লাগিব? এটা ৰাইট এংগল ট্ৰাইংগল আমাৰ ওচৰত থাকিব লাগিব। যদিহে আমাৰ ওচৰত এটা ৰাইট এংগল ট্ৰাইংগল আছে, তেতিয়াহ'লে ডেফিনেটলি তাৰ কিছুমান এংগল থাকিব, কোণ থাকিব। ধৰি ললো মই এই কোণটো থিতা। এই কোণটোক যদি মই এটা নাম দি লওঁ থিতা, তেতিয়াহ'লে এই থিতাৰ কাৰণে আমি কিছুমান ট্ৰিগনোমেট্ৰিক ৰেচিঅ' পাম। তোমালোকে যিবোৰ দেখিছা যে সাইন থিতা, কস থিতা, এইবোৰ আচলতে হয় কিনো? কস থিতা, টেন থিতা, ইয়াৰ আচল অৰ্থ কি, মিনিং কি? সেই মিনিংটো আজি আমি একদম বেচিক ভিডিঅ'টোত আমি সেইটো ডিছকাছ কৰি লওঁ যে ইয়াৰ মিনিং কি। এতিয়া থিতা থিতা এংগলটো দিয়াৰ পাছত আমি এটা কথা জানিব লাগে যে এটা ট্ৰাইংগলৰ, এটা ত্ৰিভুজৰ সদায় এটা কি থাকে? বেছ থাকে, ভূমি থাকে। কি থাকে? ভূমি। অসমীয়াত যদি আমি কওঁ ভূমি, ইংলিছত ক'লে বেছ থাকে। তাৰ এটা উন্নতি থাকে। উন্নতি মানে কি থাকে? এটা হাইট থাকে। হাইট। তো এইকেইটা বেছ এণ্ড হাইট থাকে আৰু এডাল তাৰ লগত ছাইড থাকে। যদিহে এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয়, তাৰমানে সমকোণী ত্ৰিভুজ যদি হয়, তেতিয়াহ'লে সেই থাৰ্ড ছাইডটোক আমি কি কওঁ? হাইপটেনিয়াছ অতিভুজ বুলি কওঁ। থাৰ্ড ছাইডটোক কি কওঁ? হাইপটেনিয়াছ। হাইপটেনিয়াছ অতিভুজ। অতিভুজ। চ' সেই কথাকেইটা আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগিব, পুৰা ধুনীয়াকে ক্লিয়াৰ থাকিব লাগিব। এতিয়া ধৰি ললো আমাৰ এইটো ট্ৰাইংগল। এই ট্ৰাইংগলটোৰ কাৰণে আমাৰ অতিভুজ কোনডাল হ'ব? প্ৰথম প্ৰশ্ন। অতিভুজ হ'ব সেইডাল যিডাল 90 ডিগ্ৰী কোণটোৰ মুখে মুখে থাকে। তাৰমানে এইটো এটা ৰাইট এংগল ট্ৰাইংগল, তাৰ এটা 90 ডিগ্ৰী আছে, 90 ডিগ্ৰী আছে। ক'ত 90 ডিগ্ৰী আছে? ইয়াত। আমি দেখিলে গম পাওঁ ৰাইট এংগল ট্ৰাইংগলৰ এই পৰ্চনটোত সদায় এটা 90 ডিগ্ৰী থাকে। সেই 90 ডিগ্ৰীটোৰ মুখে মুখে যিডাল বাহু থাকিব, সেই বাহুডালৰ নাম হ'ল অতিভুজ। কি ক'লো? অতিভুজ। অতিভুজ। আৰু ইংলিছত যদি কওঁ হাইপটেনিয়াছ। এতিয়া বাকী দুটা বাহু থাকি গ'ল। তাৰে এটা বেছ হ'ব আৰু এটা উন্নতি হ'ব, অৰ্থাৎ এটা ভূমি হ'ব, উন্নতি হ'ব। এতিয়া কোনটো ভূমি হ'ব, কোনটো উন্নতি হ'ব, সেইটো এই এংগলটোৰ ওপৰত ডিপেণ্ড কৰে। বহুতে ভাবে কি এডাল তলৰ ফালে আছে, গতিকে এডাল বেছ হ'ব, এডাল ভূমি হ'ব, বেছ। আৰু এডাল ওপৰ ফালে আছে, সেইটো কাৰণে এডাল উন্নতি হ'ব, তাৰমানে পাৰপেণ্ডিকুলাৰ হ'ব। উন্নতি বা হাইট মই যদি কওঁ পাৰপেণ্ডিকুলাৰ। পাৰপেণ্ডিকুলাৰ ৱৰ্ডটো বেছি ভাল, পাৰপেণ্ডিকুলাৰ। পাৰপেণ্ডিকুলাৰ, ঠিক আছে? অ'কে। এতিয়া মই কি ক'লো যে এই কোনটোৰ ওপৰত নিৰ্ভৰ কৰিব যে কোনডাল উন্নতি হ'ব, কোনটো ভূমি হ'ব আৰু কোনটো বেছ হ'ব। এতিয়া আহিলে আমাৰ সেই কোনটো, যে আকৌ আমি ট্ৰাইংগলটো ড্ৰ কৰি লৈছোঁ। এবাৰ অকণমান বেলেগ এটা ৰঙত ড্ৰ কৰিলোঁ, ধৰি ললোঁ, ঠিক আছে। এতিয়া যদি আমাৰ এইটো যদি 90 হয়, এই এংগলটো যদি আমাৰ থিতা হয়, তেতিয়াহ'লে এই থিতা এংগলটোৰ গাত, মানে তাৰ গাত দুডাল বাহু লাগি থাকে। এডাল হ'ল এডাল, কোনডাল? এডাল আৰু এডাল। এই যিটোডাল গাত তাৰ বাহু লাগি আছে, এই বাহুডালৰ এডালটোতো সদায় অতিভুজে হ'ব, হাইপটেনিয়াছ। হাইপটেনিয়াছ হয়, এডাল সদায় অতিভুজ হ'ব। সেইডালটো গম পালেই কেলে অতিভুজ হ'ব, কাৰণ সেই 90ৰ মুখে মুখে আছে। আৰু বাকী আৰু এডাল যিডাল লাগি থাকিব, সেইডাল সেই এংগলটোৰ কাৰণে সদায় বেছ হ'ব। তাৰমানে এই এংগলটো থিতাৰ কাৰণে তাৰ গাত এডাল হাইপটেনিয়াছ লাগি আছে, আৰু বাকী যিডাল লাগি আছে তাৰ গাত এডাল বাহু, তাৰমানে এডাল বাহু লাগি আছে, হয়নে? এডাল বাহু তাৰ কাৰণে কি হ'ব? বেছ হ'ব, ঠিক আছে। এতিয়া যদি মই এংগলটো এইটো নলৈ, মই যদি এটা বেলেগ এংগল লওঁ, তাৰমানে মই যদি ধৰি ললো ট্ৰাইংগলটোৰ এংগলটো মই যদি সলাই দিলো, ধৰি ললো মোৰ থিতাটো ওপৰ ফালে আছে। যদি থিতা ওপৰ ফালে আছে, তেতিয়াহ'লে মোৰ হাইপটেনিয়াছ যিডাল হাইপটেনিয়াছ যিডাল অতিভুজ আৰু বেছ ভূমি, সেই দুডাল কোন দুডাল হ'ব? এতিয়া এই চিটুৱেশ্যনত মোৰ ভূমিটো কি হ'ব? যিটো থিতাৰ লগত লাগি থকা বাহুটো মোৰ ভূমি হ'ব। তাৰমানে থিতাৰ লগত কি লাগি আছে? এডালটো হাইপটেনিয়াছ লাগি আছে। হাইপটেনিয়াছটো আমি দেখিলে গম পাওঁ কোনডাল হাইপটেনিয়াছ, বিকজ 90 ডিগ্ৰী মুখে মুখে যিডাল থাকিব সেইডাল সদায় হাইপটেনিয়াছ হ'ব। আৰু ইয়াৰ লগত বাকী যিটো বাহু লাগি থাকিব, মই অলপ দেৰি আগত কৈছোঁ যে হাইপটেনিয়াছডালৰ বাদে বাকী যিডাল বাহু লাগি থাকিব, সেইডাল সদায় ভূমি হ'ব, বেছ হ'ব। বেছ, ভূমি, ঠিক আছে। বহুতে ভাবে কি সদায় এই তলত থকাডালেই ভূমি হৈ থাকিব বা বেছ হৈ থাকিব বুলি ভাবে, কিন্তু সেইটো নহয়। সেইটো ডিপেণ্ড কৰে এংগলটোৰ ওপৰত, এংগলটো ক'ত আছে। কোনটো যদি ইয়াত আছে, তেতিয়াহ'লে তাৰ লগত যিডাল লাগি থাকিব সেইডাল ভূমি আৰু ইডাল হাইপটেনিয়াছ। এতিয়া আকৌ ঘূৰি আহিলো এই ফিগাৰটোলে। এই ফিগাৰটোত যদি এডাল যদি ভূমি হ'ল, এডাল যদি বেছ হ'ল, তেতিয়াহ'লে ইয়াৰ হাইট কোন, পাৰপেণ্ডিকুলাৰ কোনডাল হ'ব? পাৰপেণ্ডিকুলাৰ এডাল। বেছ এডাল হৈ গ'ল, হাইপটেনিয়াছ এডাল হৈ গ'ল, থাকিলেতো এডালেই বাহু। তাৰ মুখে মুখে এংগলটোৰ মুখে মুখে যিটো বাহু আছে, এংগলটোৰ মুখে মুখে কি বাহু আছে? এইটো। তো এই বাহুটোৱেই হ'ব তাৰ পাৰপেণ্ডিকুলাৰ পি, পাৰপেণ্ডিকুলাৰ। একেদৰে ইয়াতো এই এংগলটোৰ মুখে মুখে যিটো বাহু আছে, কোনটো বাহু আছে? এইটো। তো এইটো হ'ব পাৰপেণ্ডিকুলাৰ। তো সেই কথাকেইটা আমাৰ একদম ধুনীয়াকে ক্লিয়াৰ থাকিব লাগিব। যদিহে সেই কথাকেইটা ক্লিয়াৰ নাথাকে, তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম? আমি টেন থিতা, চাইন থিতা, সেইবিলাক আমি বুজিয়ে নাপাম কেতিয়াও। এতিয়া আহিলো আমাৰ ট্ৰিগনোমেট্ৰিক ৰেচিঅ'বিলাকলৈ। ৰেচিঅ'বিলাক আমি বুজিবলৈ ট্ৰাই কৰিম। তাৰমানে টেন থিতা, কছ থিতা, সেইবিলাক আচলতে হয় কি? এতিয়া ধৰি ললো মোৰ ওচৰত এটা ৰাইট এংগল ট্ৰাইংগল আছে। ধৰি ললো এটা মোৰ ওচৰত ৰাইট এংগল ট্ৰাইংগল আছে।
তাৰে এটা এংগল মই ধৰি ললো থিটা, ঠিক আছে, এটা এংগল ধৰি ললো থিটা, এডাল হ'ল এ বি চি ত্ৰিভুজটো এটা নাম দিলো। এতিয়া এই থিটা এংগলৰ কাৰণে এইমাত্ৰ কৈ গলো যে তলৰটো ভূমি হ'ব বেছ আৰু এডাল হাইপোটেনিয়াছ হ'ব এইচ আৰু ইয়াৰ মুখে মুখে যিডাল থাকিব এডাল পাৰপেণ্ডিকুলাৰ হ'ব পি। এই যে বাহুবোৰ এডাল 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 সেই বাহুবোৰৰ অনুপাত যদি উলিয়াও, ৰেচিঅ' যদি উলিয়াও, মই ধৰি ললো মই পি আৰু বিৰ যদি মই ৰেচিঅ' লওঁ, ৰেচিঅ' ললে এটা ভেলিউ ওলাব। সেই ভেলুটো মই ৰেচিঅ' উলিয়াই নকৰাকে মই থিটা এংগলটোৰ সহায়তো উলিয়াই দিব পাৰো, সেইটো হ'ল টেন থিটা। কি কলো যে মোৰ এই যে পাৰপেণ্ডিকুলাৰডাল আছে আৰু এই বেছডাল আছে, বেছ, সেই বেছ দুডালৰ যদি ৰেচিঅ' লওঁ, ৰেচিঅ' ললে এটা ভেলু ওলাব। যেনিবা ইয়াৰ পাৰপেণ্ডিকুলাৰডালৰ ধৰি ললো লেন্থ মোৰ 4 চেণ্টিমিটাৰ আৰু বেছডালৰো যেনিবা 4 চেণ্টিমিটাৰ। তেতিয়াহ'লে পাৰপেণ্ডিকুলাৰ বেছৰ যদি মই এটা ৰেচিঅ' লওঁ, তেতিয়াহ'লে কি হ'ব, মানে এ বি আৰু বি চিৰ যদি মই এটা ৰেচিঅ' লওঁ, তেতিয়াহ'লে 4/4 তাৰ ভেলু এটা ওলাই আহিব, ধৰি ললো 1। এই যে 1টো যে ওলাই আহিলে, সেই 1টোৱে হৈছে এই পাৰপেণ্ডিকুলাৰ বেছডালৰ ৰেচিঅ', তাৰমানে 4/4, তো মই পালো 1। এই 1টো মই এনেকে ৰেচিঅ'ত নুলিয়াই মই এংগলটোৰ সহায়ত উলিয়াব পাৰো আৰু সেইটোকে কোৱা হয় টেন থিটা। টেন থিটা ইকুৱেল 1। তেনেকে আৰু বহুত ৰেচিঅ' পাম, যে P/H পাব পাৰো, B/H পাব পাৰো, H/B পাব পাৰো, বহুত ৰেচিঅ' ওলাব। P/B ওলাব পাৰে, B/P ওলাব পাৰে, H/P ওলাব পাৰে, P/H ইয়াৰ লগত H/P ওলাব পাৰে। টোটেল কেইটা ৰেচিঅ' ওলাব পাৰে, 6টা ৰেচিঅ' ওলাব পাৰে, H/P, P/H, B/H, H/B, P/B, B/B। গোটেই বাহুবিলাকৰ যদি ৰেচিঅ' লওঁ, এই 6টা ওলাব পাৰে। আৰু ইয়াৰে প্ৰত্যেকটোৰে এটা এটা নাম থাকে আৰু সেই নামকেইটাই হ'ল আমাৰ সাইন থিটা, কস থিটা। যেনেকে P/B এইমাত্ৰ মই কৈ গলো, সেইটো হৈ যায় টেন থিটা। B/P আমাৰ হৈ যায় কট থিটা। H/B কাৰণেও এটা আহিব, সেইটো হ'ব sec থিটা। B/H কাৰণে আহিব cos থিটা। P/H কাৰণে sin থিটা, এইটো H/P লিখিলো। P/H কাৰণে আহিব আমাৰ sin থিটা আৰু H/P কাৰণে আহিব cosec থিটা। থিটা 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 থিটা। এতিয়া আমি বুজি পালো যে এই cosec থিটা, sin থিটা, cos থিটা, sec থিটা, tan থিটা, cot থিটা এইবিলাকে আচলতে কি বুজায়? এইবিলাকে আচলতে কি বুজায়? এটা সমকোণী ত্ৰিভুজ, এটা ৰাইট এংগল ট্ৰাইংগলৰ বাহুবোৰৰ মানে সাইডছ বিলাকৰ ৰেচিঅ' বুজায়। আৰু সেই ৰেচিঅ'টো আমি ৰেচিঅ' মেজাৰ নকৰাকে আমি এংগলটোৰ হেল্পত আমি কৈ দিব পাৰো। এংগলটোৰ হেল্পত আমি কেনেকে ক'ব পাৰো, আমি সেইটো ডিছকাছ কৰিম। এতিয়া আকৌ ধৰি ললো এটা ৰাইট এংগল ট্ৰাইংগল, ধৰি ললো এটা ৰাইট এংগল ট্ৰাইংগল ইয়াত আছে। সাপোজ এই এংগলটো থিটা দিয়া আছে 30 ডিগ্ৰী। কিমান দিয়া আছে? থিটা 30 ডিগ্ৰী দিয়া আছে। এ বি চি। এতিয়া মই যদি টেন থিটাৰ কথা যদি কওঁ, যেনিবা মোক লাগে টেন থিটা। টেন থিটা মই কি জানো, যে টেন থিটা ইজ পাৰপেণ্ডিকুলাৰ বাই বেছ। এই এংগলটোৰ কাৰণে মই কি কৈছিলো, বেছ হ'ব এইটো, পাৰপেণ্ডিকুলাৰ হ'ব ইয়াৰ মুখে মুখে থকাটো, হাইপোটেনিয়াছ হ'ব এইটো। গতিকে টেন থিটা মানে পাৰপেণ্ডিকুলাৰ বাই বেছ, তাৰমানে কিমান আহিব, এ বি বাই বি চি। এতিয়ালৈকে আমি যি শিকিলো সেইমতে হ'ব লাগে এই ৰেচিঅ'টো এ বি বাই বি চি। কিন্তু ইয়াত এবাৰ আমাৰ এংগলটো দিয়া আছে, কি দিয়া আছে, এংগল দিয়া আছে, কিমান দিয়া আছে, 30 ডিগ্ৰী দিয়া আছে। তাৰমানে টেনৰ থিটা যিটো এংগল সেইটো আমাক দিয়া আছে 30 ডিগ্ৰী, টেন 30 ডিগ্ৰী। টেন 30 ডিগ্ৰী যদি আমি লিখি দিওঁ, তেতিয়াহ'লে ইয়াৰ এটা স্পেচিফিক ভেলু আছে, ভেলুটো আমি মনত ৰাখিব লাগিব। ভেলুটো হ'ল 1/√3। এই ভেলুটো ক'ৰ পৰা আহিলে তাৰ কাৰণে এখন চাৰ্ট আছে, এতিয়া আমি সেই চাৰ্টখন ডিছকাছ কৰিম। কিন্তু চাৰ্টখন ডিছকাছ কৰাৰ আগত আমি চাই লৈছো যে টেন 30 ডিগ্ৰীটো 1/√3 হয়। সেই 1/√3 মানেই আমাৰ ৰেচিঅ' হয়। কাৰ ৰেচিঅ'? যে ওপৰটো পাৰপেণ্ডিকুলাৰ আৰু তলৰটো বেছ। এতিয়া ওপৰত যিটো লিখি আহিলো যে টেন থিটা মানে সদায় কি বুজায়, পাৰপেণ্ডিকুলাৰ বাই বেছ। আৰু টেন 30 ডিগ্ৰীটো ভেলু আমি পাওঁ 1/√3, তাৰমানে ওপৰটোৱে পাৰপেণ্ডিকুলাৰ ডালৰ দৈৰ্ঘ্য বুজাব, লেন্থ বুজাব, তলৰটোৱে বেছ ডালৰ লেন্থ বুজাব। মানে যদি এংগলটো 30 ডিগ্ৰী ফিক্স হৈ যদি থাকে, তেতিয়াহ'লে যিকোনো ট্ৰাইংগলত, যেনেকুৱা আমি সমকোণী ত্ৰিভুজে নাআঁকো কিয়, যেনেকুৱা ৰাইট এংগল ট্ৰাইংগলে ড্ৰ নকৰো কিয়, ইয়াৰ মুখে মুখে যিডাল বাহু আছে, যিডাল ছাইড আছে, সেই ছাইডডালৰ আৰু ইয়াৰ লগত যিডাল ছাইড আছে বেছডালৰ, সেইডালৰ যদি আমি ৰেচিঅ' উলিয়াওঁ, তেতিয়া সেই ৰেচিঅ'টো সদায় 1/√3 ওলাব, তাৰ বাদে বেলেগ একো ওলাব নোৱাৰে। এতিয়া কাৰোবাৰ মনত প্ৰশ্ন আহিব পাৰে যে এইটোতো বেলেগো হ'ব পাৰে, এইটো বহুত দীঘলো হ'ব পাৰে, 1 হ'ব লাগিব বুলি কি কথা আছে? তো ডেফিনেটলি 1 হ'ব লাগিব বুলি একো কথা নাই, কিন্তু হয় এনেকুৱা হ'ব। কেনেকুৱা হ'ব আমি সেইটো অকণমান চাই লওঁ। যে ধৰি ললো আমাৰ যিডাল পাৰপেণ্ডিকুলাৰডাল সেইডাল 2 চেণ্টিমিটাৰ আৰু যিডাল বেছডাল ধৰি ললো মই 2√3 চেণ্টিমিটাৰ ধৰি ললো, লেট মি এজিউম। তেতিয়াহ'লে P/B কিমান হ'ব, 2√3, তাৰমানে 2 কটা গ'লে আমাৰ থাকি যাব 1/√3, তো 1/√3 ওলাব। কিন্তু এটা কথা হ'ল যে এইটোতো মই নিজেহে ধৰিছিলো 2 আৰু 2√3। কোনোবাই যে ক'ব পাৰে যে ছাৰ পাৰপেণ্ডিকুলাৰডাল 1 হয় আৰু বেছডাল
3 সেণ্টিমিটাৰ হয় তেতিয়াহ'লে এই চিটুৱেশ্যনত যদি মই পাৰ্পেণ্ডিকুলাৰ বেছৰ যদি ৰেচিঅ' উলিয়াবলৈ যাওঁ তেতিয়া ওলাব কি পাৰ্পেণ্ডিকুলাৰ বেছৰ ৰেচিঅ' 1/3 তো এই যে 1/3 ওলালে তাৰ অৰ্থটো এইটো হ'ল যে যদিহে এইটো এটা ট্ৰাইংগল এইটো যদি থিটা এইটো যদি 1 এইটো যদি 3 তাৰমানে পাৰ্পেণ্ডিকুলাৰডাল 1 বেছডাল হৈছে 3 তেতিয়াহ'লে এই থিটাটো কেতিয়াও 30 ডিগ্ৰী হ'ব নোৱাৰে ইট কেনট কেতিয়াও 30 তুমি যেনেকুৱা ট্ৰাইংগলে ড্ৰ নকৰা কিয় এইডাল যদি 1 সেণ্টিমিটাৰ লৈ বেছডাল যদি 3 লৈছা ট্ৰাইংগলটো বনাওঁতে দেখিবা যে এই থিটাটো কেতিয়াও 30 ডিগ্ৰী নোলায় কাৰণ থিটা যদি 30 ওলাবলৈ হয় তেতিয়াহ'লে tan 30 ভেলুটো সদায় ফিক্স আমি মনত ৰাখি থ'ব লাগিব 1/3 তো তেতিয়াহ'লে পাৰ্পেণ্ডিকুলাৰ আৰু বেছৰ ৰেচিঅ'টো 1/3 ওলাবই লাগিব তাৰ বাদে বেলেগ ওলাবই নোৱাৰে আৰু যদি বেলেগ ওলাইছে তেতিয়াহ'লে এংগেলটো 30 নহয় সেইটো হ'ল বেছিক কনচেপ্ট তাৰমানে আমি যিখন লিষ্ট ডিছকাছ কৰিম সেই লিষ্টখনৰ কাৰণে আমাৰ যদি কিছুমান এংগেল আমাক দিয়া থাকিব যেনেকৈ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী সেই ভেলুজখিনিৰ কাৰণে আমাৰ পাৰ্পেণ্ডিকুলাৰ বেছ এইবিলাকৰ ৰেচিঅ'টো সদায় ফিক্স হৈ থাকে ৰেচিঅ'টো সদায় ছেইম হৈ থাকে এতিয়া আহিলোঁ আমাৰ সেই লিষ্টখনলৈ আৰু লিষ্টখন কি হ'ব লিষ্টখন হ'ব এখন সেই লিষ্টখন চবেই মনত ৰাখিব লাগিব তো ইয়াত থাকিব 0 ডিগ্ৰী ইয়াত থাকিব 30 ডিগ্ৰী ইয়াত থাকিব 45 ডিগ্ৰী ইয়াত থাকিব 60 ডিগ্ৰী আৰু ইয়াত থাকিব 90 ডিগ্ৰী ঠিক আছে লিষ্টখন চবে মনত ৰাখিবই লাগিব এই লিষ্টখন মনত নাৰাখিলে কেতিয়াও ট্ৰিগনমেট্ৰি কোনো শিকিব নোৱাৰিব প্ৰথম আহিলে সাইন থিটাৰ থিটা 0 ডিগ্ৰী হৈ গ'লে তাৰ ভেলু কিমান হয় তাৰ ভেলু হয় 0 ঠিক আছে তাৰপিছত আহিলে সাইন থিটা 30 ডিগ্ৰী হৈ গ'লে তাৰ ভেলু কিমান হয় 1/, তাৰপিছত আহিলে সাইন 45 ডিগ্ৰী হ'লে কিমান হয় 1/√2 সাইন 60 ডিগ্ৰী হ'লে √3/2 আৰু সাইন 90 হ'লে একেদৰে তাৰ নেক্সট আহিলে cos থিটা cos 0 ডিগ্ৰী মানে 1 এতিয়া এটা ইণ্টাৰেষ্টিং কথা এই যে সাইনৰ কাৰণে যি পালো 0 1/2 1/√2 √3/2 1 এইখিনি যদি পিছফালৰ পৰা যদি মই লিখি দিওঁ তেতিয়াহ'লে সেইখিনিয়ে কছৰ ভেলু হৈ যাব তাৰমানে লাষ্ট ভেলুটো কি আছিলে 1টো ইয়াত আগত লিখিলো তাৰপিছত √3/2 টো তাৰ পিছত লিখিলো তাৰপাছত আছিলে 1/√2 নিজৰ জেগাতে থাকিব ইয়াত আহিলে 1/2 লাষ্ট আহিলে 0 চ' এইখিনি কছৰ ভেলু তাৰপিছত আহিলে টেন থিটা ভেলু কি হ'ব এই সাইন থিটা কস থিটাৰে যদি হৰণ কৰি দিওঁ ডিভাইড যদি কৰি দিওঁ সাইন থিটা ডিভাইডেড বাই কস থিটা যদি ডিভাইড কৰি দিওঁ 0/1 যিটো ওলাব ভেলু সেইটোৱে ইয়াত আহিব 0 তাৰমানে আমি এইটোক এইটোৰে ডিভাইড কৰিব লাগিব ইয়াতো একে 1/2 √3/2 ৰে ডিভাইড আমি কাক ডিভাইড কৰিছো 1/2 কিহেৰে ডিভাইড কৰিছো √3/2 ৰে তেতিয়াহ'লে হ'ব 1/2 * 2/√3 2 কটা গ'লে 1/√3 থাকিব এইটো হৈ যাব আমাৰ 1/√3 এইটো হৈ যাব 1 এইটো হৈ যাব √3 আৰু এইটো 1ক 0ৰে ডিভাইড কৰিলে কি হ'ব 1ক যদি 0ৰে ডিভাইড কৰোঁ সেইটো ভেলু একো নোলায় বিকজ আমি 0ৰে কাকো ডিভাইড কৰিব নোৱাৰোঁ যদিহে 0ৰে ডিভাইড কৰিব নোৱাৰোঁ সেইটো আনডিফাইন বুলি কওঁ আনডিফাইন তাৰমানে ডিফাইন্ড নহয় সি আমি ডিফাইন কৰিব নোৱাৰোঁ সাইন কস 10 পালো এতিয়া তাৰ নেক্সট আহিব আমাৰ আহিব কি আহিব তাৰ নেক্সট আহি যাব কসেক সাইনৰ উল্টা সাইনত আমি কি পাইছিলো এতিয়া কসেক থিটা সাইনৰ উল্টা সাইনত 0 ডিগ্ৰীত 0 হয় সাইন 0 ডিগ্ৰীত কিমান হয় 0 হয় হয়নে অলপ যদি মই ওপৰলৈ লৈ যাওঁ সাইন 0 ডিগ্ৰীত কি হয় 0 হয় 0 উল্টা কি 0 মানে 0/1 0 তলত 1 এটা আছে ইয়াৰ উল্টা হ'ল 1/0 আৰু 1/0 টো হ'ল আনডিফাইন যদি আনডিফাইন এইটো আনডিফাইন 1/2 উল্টা কি 2/1 1/2 উল্টা 2/1 1/2 তাৰ উল্টা কৰিলে ৰেচিপ্ৰকেল উল্টা মিন্স ৰেচিপ্ৰকেল 2/1 2/1 মানে 2 1/√2 ৰেচিপ্ৰকেল √2 2/√3/2 ৰেচিপ্ৰকেল 2/√3 আৰু 1ৰ ৰেচিপ্ৰকেল 1 এতিয়া তাৰ পাছত যেনেকে সাইনৰ উল্টা কসেক হ'ল তেনেকে কসৰ উল্টা কি হ'ব সেক হ'ব কসৰ উল্টা কি হ'ব সেক তেতিয়াহ'লে আমি সেকৰ কাৰণে চাব লাগিব যে সেক থিটা 1ৰ উল্টা 1 এইটো 2/√3 এইটো √2 এইটো 2 0 উল্টা আনডিফাইন আৰু থাৰ্ড আহিলে কসেক সৰি কটটো হ'ল 10ৰ উল্টা 10 মানে আছে 10 0 0 0 মানে আনডিফাইন √3 1 1/√3 আৰু এতিয়া আহিলে আনডিফাইণ্ডৰ উল্টা কি আনডিফাইন মানে আমি কি পাইছিলো 1/0 1/0 কাৰণে আনডিফাইন লিখিছিলো ইয়াৰ উল্টা কি 0/1 0/1 মানে 0 বাস তো ইমানখিনি ভেলুজ আমি মনত ৰাখিব লাগিব তেতিয়াহে আমি ট্ৰিগনমেট্ৰি কুৱেশ্যন কৰিব পাৰিম এই চাৰ্টখন খুব ধুনীয়াকৈ চবৰে মনত থাকিব লাগিব এইখন চাৰ্ট মনত নাথাকিলে আমি কৰিব নোৱাৰিম অলপ মই সৰু কৰি দিছোঁ অ'কে ঠিক আছে এই চাৰ্টখন চবৰে মনত থাকিবই লাগিব এতিয়া আমি ইয়াৰ ৰিলেটেড এটা মাত্ৰ কুৱেশ্যন চাম সেইটো কুৱেশ্যন চোৱাৰ পিছতে আমি
আজি ভিডিঅ'টো শেষ কৰিম তাৰপিছত নেক্সট ক্লাছত আৰু আৰু কুৱেশ্যনছ আমি ডিছকাছ কৰিম এতিয়া আহিলে কি যে যদিহে আমাক এটা সৰু কুৱেশ্যন এটা দিয়ে যে কুৱেশ্যন find the value of sin square 30 degree plus tan 30 degree ইয়াৰ যদি ভেলুটো যদি খুলে তেতিয়া আমি কেনেকৈ উলিয়াম তো sin square 30 degree মানে কিমান sin square 30 degree plus tan 30 degree খুলিছে sin 30 degree মানে সেই লিষ্টখন যদি চাওঁ আমি দেখিম যে sin 30 degree তাত ভেলু দিয়া আছে কিমান 1/2 ইয়াত 1/2 পুট কৰি স্কোয়াৰ কৰি দিম প্লাস tan 30 degree সেই লিষ্টখন যদি চাওঁ আমি পাম কি tan 30 degree তাত ভেলু দিয়া আছে কিমান দিয়া আছে 1/3 তো ইয়াত 1/3 বহুৱাই দিম তো তেতিয়া এইটো হৈ যাব 1/4 কেলে 1/4 হ'ল 1/2 স্কোয়াৰ কি কোনোবাই যদি নাজানা চাই লওঁ 1/2 স্কোয়াৰ মানে 1 স্কোয়াৰ বাই 2 স্কোয়াৰ তো 1/4 1 ক স্কোয়াৰ কৰিলে 1 2 ক স্কোয়াৰ কৰিলে 4 আৰু ইয়াত থাকিলে 1/3 তো এইটো এলচিয়াম লৈ লওঁ 4√3 প্লাস 4 এইটো হৈ গ'ল আমাৰ আনসাৰ এনেকে আমাক বিভিন্ন ধৰণৰ কুৱেশ্যন বনাই দিব পাৰে যে ভেলুটো উলিয়াই দিব পাৰে এইখিনিতো ইজি কিন্তু ইয়াতকৈ হাৰ্ড লেভেলত আহিব পাৰে হাৰ্ড লেভেলত আহিলে শ্বৰ্টকাটত আমি বহুত কুৱেশ্যনছ কৰিব পাৰোঁ আইডেণ্টিটি লগাই সেইবোৰ আমি আগৰ ক্লাছবোৰত শিকি গৈ থাকিম আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ আমি নেক্সট ট্ৰিগন'মেট্ৰিৰ নেক্সট পাৰ্টটো